নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। বিগ ব্ৰেকিং এবত যোৰহাটৰ অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী সহ যি দুই অভিযুক্ত আছিলে অৰ্পিতা কাকতি আৰু মনালিছা আটাইকে 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাৰ পাছতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ। ভয়ংকৰ যে হত্যাকাণ্ড সেই হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে সমগ্ৰ ভয়ংকৰ কাণ্ডৰ এতিয়া ৰাজ্য জোকাৰি গৈছে সেই ৰহস্য হৈ পৰিছে। সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে তন্নতন্নকৈ আৰক্ষীৰ ফালৰ পৰা তদন্ত আগবঢ়াইছে। 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে তিনিগৰাকী মূল অভিযুক্ত। সবিশেষ জনাইছোঁ বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছোঁ। যোৰহাট কাণ্ডৰ অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী সহ 3 গৰাকীক ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। যোৰহাট অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়া গোস্বামী সহ মনালিছা নাথ অৰ্পিতা কাকতিক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অন্বেষা কাণ্ড ইতিমধ্যে ৰাজ্য জোকাৰি গৈছে। আৰিয়ান গোস্বামী মনালিছা নাথ আৰু অৰ্পিতা কাকতিক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ভয়ংকৰ যে কাণ্ড সেই ভয়ংকৰ কাণ্ডই ৰাজ্য জোকাৰি গৈছে। আৰক্ষীৰ ফালৰ পৰা জোৰদাৰ তদন্ত অব্যাহত আছে। যোৰহাট আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে 3 গৰাকীকৈ অভিযুক্তক। এই অভিযুক্তক আৰক্ষীয়ে জিম্মাত লৈছে। নিশা গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মাষ্টাৰ মাইণ্ড আৰিয়ান গোস্বামীক। আৰিয়ান গোস্বামীৰ লগতে মনালিছা নাথ আৰু অৰ্পিতা কাকতিক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। শনিবাৰে নিশা যোৰহাটৰ দহাবৰা চুকত থকা এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল অন্বেষাৰ মুমূৰ্ষু অৱস্থাত অন্বেষা। ইয়াৰ পাছতে হস্পিটেলত ভৰ্তি কৰি পলায়নৰ চেষ্টা চলাইছিল অভিযুক্তই। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তা আৰক্ষীয়ে কৰায়ত্ব কৰিছিল অৰ্পিতা কাকতিক। 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 3 গৰাকীকৈ অভিযুক্তক ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। যোৰহাট আৰক্ষীয়ে 3 দিনৰ আৰক্ষীৰ জিম্মাত লৈছে। অন্বেষা কাণ্ডৰ ভয়ংকৰ কাণ্ড ইতিমধ্যে ৰাজ্য জোকাৰি গৈছে। যোৰহাটৰ অন্বেষা কাণ্ডৰ বিগ আপডেট এই মুহূৰ্তত। অন্বেষা কাণ্ডৰ 3 অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰিয়ান গোস্বামী মনালিছা নাথ অৰ্পিতা কাকতিক। যোৰহাট আৰক্ষীয়ে জিম্মাত লৈছে 3 অভিযুক্তক। নিশা গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মাষ্টাৰ মাইণ্ড আৰিয়ান গোস্বামীক। শনিবাৰে নিশা যোৰহাটৰ দহাবৰা চুকত থকা গৌৰী এনক্লেভত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল অন্বেষা শইকীয়া। ইয়াৰ পাছতেই হস্পিটেলত ভৰ্তি কৰি পলায়নৰ চেষ্টা চলাইছিল অভিযুক্তই। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তা আৰক্ষীয়ে কৰায়ত্ব কৰিছিল অৰ্পিতা কাকতিক। এই অভিযুক্ত বৰ্তমান যোৰহাট আৰক্ষীয়ে জিম্মাত লৈছে। যিগৰাকী মনালিছা নাথ আৰু অৰ্পিতা কাকতি যি আৰিয়ান গোস্বামী সহ 3 গৰাকীক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। নিশাৰ ভাগত গৌৰী এপাৰ্টমেণ্টত B2 কোঠাত ভাড়ালৈ লৈছিল আৰিয়ান গোস্বামী নামৰ যিগৰাকী যুৱক সেই যুৱকগৰাকীয়ে। আৰু এটা বছৰ ধৰি এই কোঠাতে তেওঁলোক আছিলে। জৰ্ণা গোস্বামী যেতিয়া নিজৰ যোৰহাটৰ সোণাৰী গাঁৱলৈ গৈছিল সেই সময়তে গোস্বামী যিগৰাকী আৰিয়ান গোস্বামীয়ে পাৰ্টি চলিছিল। নিশাটো পাৰ্টি কৰিছিল এপাৰ্টমেণ্টৰ ভিতৰতেই। আৰু অন্বেষা শইকীয়া তাতেই পাৰ্টি কৰি আছিলে। আৰু পুৱাৰ ভাগত অন্বেষা শইকীয়া মুমূৰ্ষু অৱস্থাত এপাৰ্টমেণ্টত মুমূৰ্ষু অৱস্থাত পৰি আছিলে। আৰু তাৰ পাছতেই চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে। চিকিৎসালয়ত থৈ আৰিয়ান গোস্বামী পলায়ন কৰি আছিলে, পলাতক অৱস্থাত আছিলে। মনালিছা নাথ আৰু অৰ্পিতা কাকতি লগতে আৰিয়ান গোস্বামীক বৰ্তমান আৰক্ষীয়ে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই ঘটনাই। অন্বেষা কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এই যি যোৰহাট কাণ্ডৰ এতিয়া সকলো ৰহস্য ফাদিল হোৱাৰ দিশত আৰক্ষীৰ ফালৰ পৰা জোৰদাৰ তদন্ত অব্যাহত আছে। 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। প্ৰতিটো দিশ তন্নতন্নকৈ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিছে, তদন্ত চলাইছে। তেওঁলোকৰ ফালৰ পৰা জোৰদাৰ অভিযান চলাইছে। সমগ্ৰ ঘটনা খুব শীঘ্ৰেই পোহৰলৈ আহিব। অন্বেষা শইকীয়াক তেওঁলোকে কোনো হত্যাকাণ্ড নে নিজে হোৱা কাণ্ড সেই অন্বেষা যি কাণ্ড হত্যাকাণ্ডৰ সমগ্ৰ ৰহস্য ফাদিল হৈ পৰিব। কেনেদৰে হত্যা কৰা হৈছিলে বা কেনেদৰে হত্যা হৈছিলে তেওঁৰ বা কেনেদৰে মৃত্যু হৈছিল অন্বেষা শইকীয়া সকলোবিলাক ওলাই পৰিব। এয়া হত্যা নে মৃত্যু আন কিবা সকলোবিলাক ওলাই পৰিব। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা জোৰদাৰ তদন্ত চলি আছে। আমি দৃশ্যাংশ দেখুৱাই আছো। আৰিয়ান গোস্বামীক বৰ্তমান লৈ গৈছে এগৰাকী মূল অভিযুক্ত আৰিয়ান গোস্বামীৰ বাসগৃহতেই তেওঁ এপাৰ্টমেণ্টতেই নিশাটো নিশা সুৰাৰ পাৰ্টি হৈছিলে, ড্ৰাগছৰ পাৰ্টি হৈছিলে। আৰু তাত আছিলে অৰ্পিতা কাকতি আৰু মনালিছা নাথ দুয়ো আছিলে। যেতিয়া মুমূৰ্ষু অৱস্থাত নিশাটো নিশা পাৰ্টি কৰি মুমূৰ্ষু অৱস্থাত পুৱাৰ ভাগত এপাৰ্টমেণ্টত যেতিয়া অৰ্পিতা
অন্বেষা পৰি আছিলে তাৰ পিছতে হস্পিটেলত আৰিয়ান গোস্বামীয়ে লৈ গৈছিলে আৰু অৰ্পিতা কাকতিও আছিলে লগত আৰু তাতে থৈ তেওঁলোকে তাৰ পৰা পলায়ন কৰিছিলে আৰু অৱশেষত আৰক্ষী গ্ৰেপ্তাৰ কৰিছে তিনিওকে আৰু বৰ্তমান 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে যোৰহাট আৰক্ষীয়ে বৰ্তমান জিম্মাত লৈছে অন্বেষা হত্যাকাণ্ডৰ 3 অভিযুক্তক বৰ্তমান আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ 3 দিনৰ জিম্মাত আৰক্ষী সোধপোছ অব্যাহত ৰাখিব আৰক্ষীৰ ফালৰ পৰা সকলোবিলাক ঘটনাৰ সকলো দিশ তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিব আৰু খুব শীঘ্ৰেই এই ঘটনা পোহৰলৈ আহিব ৰাজ্যবাসী অধীৰ অপেক্ষাৰে ৰৈ আছে যোৰহাটৰ অন্বেষা কাণ্ডৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী সহ মনালিছা নাথ আৰু অৰ্পিতা কাকতিক জিম্মাত লৈছে আৰক্ষীয়ে সকলোবিলাক তদন্ত চলিব তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰু শীঘ্ৰেই সকলোবিলাক ৰহস্য ফাদিল হৈ পৰিব এয়া অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত বা মদ্যপানৰ ফলত মৃত্যু হৈছিলে নে এয়া হত্যাকাণ্ড সকলোবিলাক ওলাই পৰিব কেনেদৰে মৃত্যু হ'ল অন্বেষাৰ সকলোবিলাক জলপটকৈ ওলাই পৰিব অন্বেষা শইকীয়াৰ কেনেদৰে মৃত্যু হৈছিলে সকলোবিলাক ওলাই পৰিব যোৰহাটৰ দহাবৰা চুকৰ গৌৰী এপাৰ্টমেণ্টত উৰেটো নিশা পাৰ্টি চলিছিলে আৰু পৰিয়ালৰ ফালৰ পৰা অন্বেষাৰ সৈতে কুকান্ত সংগত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ ফালৰ পৰা আৰু পৰিয়ালে বিচাৰিছে অন্বেষা শইকীয়াৰ পৰিয়ালৰ ফালৰ পৰা বিচাৰিছে সমগ্ৰ ঘটনাৰ উচিত তদন্ত হ'ব লাগিব দুখীয়ে শাস্তি পাব লাগিব সেয়া বিচাৰিছে প্ৰকৃততে নিশা হৈছিল কি সকলোবিলাক তথ্য ফাদিল হৈ পৰিব গৌৰী এপাৰ্টমেণ্টৰ বিটু কোঠাত ভাড়ালৈ লৈছিল জৰ্ণা গোস্বামী তেওঁৰ পুত্ৰ আয়ন গোস্বামী নামৰ মাতৃপুত্ৰই আৰু এটা বছৰ ধৰি সেই কোঠাতে তেওঁলোকে আছিলে যেতিয়া জৰ্ণা গোস্বামী নিজৰ ঘৰ যোৰহাটৰ সোণাৰী গাঁৱলৈ গৈছিলে তেতিয়া আয়ন গোস্বামীয়ে বহু বন্ধু বান্ধৱীৰ লগত লৈ সেই তাতেই পাৰ্টি কৰিছিলে উৰেটো নিশা তাত পাৰ্টি কৰিছিলে আৰু অন্বেষা শইকীয়াক চিকিৎসালয়ত ভৰ্তি কৰি পলাই গৈছিলে লগত থকা বন্ধু বান্ধৱী আৰিয়ান গোস্বামী পলাই গৈছিলে তাত থকা অৰ্পিতা কাকতি মনালিছা নাথৰ কোনো ধৰণৰ সংক্ষুপ্ত নোহোৱা হৈ আছিলে তাৰ পাছতেই গৌৰী এপাৰ্টমেণ্টৰ কোঠাত থকা জৰ্ণা গোস্বামীৰ পুত্ৰ পলাতক অৱস্থাত আছিলে কিন্তু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰিয়ান গোস্বামীক আৰু জৰ্ণা গোস্বামীক সোধপোছ অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সোধপোছ অব্যাহত ৰাখিছে তদন্ত সকলোৱে পৰীক্ষা কৰিছে কেনেদৰে কি কাৰণত হত্যা নে কিবা নিজে হোৱা মৃত্যু আৰক্ষীৰ ফালৰ পৰা এতিয়া তদন্ত চলোৱা হৈছে সোধপোছ চলোৱা হৈছে ওলাই পৰিব জলপটকৈ আৰক্ষীৰ তদন্ত 3 দিনৰ জিম্মালৈ আৰক্ষীৰ জিম্মালৈ যিহেতু প্ৰেৰণ কৰা হৈছে 3গৰাকীকৈ মূল অভিযুক্ত মই ইমানটোৱে কৈছো মই মৰা নাই মই বচাবলৈহে গৈছো তাই অলৰেডি খাই পৰি আছে মই বচাইছো বাকী মোৰ একো ক'বলগীয়া নাই মই কেনেকৈ গম পাম তাই লৈ আছিলে মই থকাতে মই নহ'ব নহয় ছাৰ নহ'ব নহয় মই মৰা নাই মই ইমানটোৱে কৈছো মই মৰা নাই মই বচাবলৈহে গৈছো তাই অলৰেডি খাই পৰি আছে মই বচাইছো বাকী মোৰ একো ক'বলগীয়া নাই মই কেনেকৈ গম পাম তাই লৈ আছিলে মই থকাতে মই নহ'ব নহয় ছাৰ নহ'ব নহয় মই মৰা নাই মই ইমানটোৱে কৈছো মই মৰা নাই মই বচাবলৈহে গৈছো তাই অলৰেডি খাই পৰি আছে মই বচাইছো বাকী মোৰ একো ক'বলগীয়া নাই মই কেনেকৈ গম পাম তাই লৈ আছিলে মই থকাতে মই নহ'ব নহয় ছাৰ নহ'ব নহয় মই মৰা নাই মই ইমানটোৱে কৈছো মই মৰা নাই মই বচাবলৈহে গৈছো তাই অলৰেডি খাই পৰি আছে মই বচাইছো বাকী মোৰ একো ক'বলগীয়া নাই মই কেনেকৈ গম পাম তাই লৈ আছিলে মই থকাতে মই নহ'ব নহয় ছাৰ তোমালোকে মাৰিছো বুলি ক'লে কি হৈছিল ঘটনাটো কোৱা তেতিয়াহে অভাৰড'জ ড্ৰাগছ কোনে লৈছিল সেইদিনা আৰু তোমালোকে তুমি লৈছিলা নাই তোমাৰ নাম কি আছিল তেতিয়া তোমালোক আছিলা হয় মন্ত্ৰী তুমি আছিলা নাই তেতিয়া তোমালোক আছিলা কিমান সময়ত সোমাইছিলা তোমালোক
আৰিয়ন গোস্বামী ৰুমত কিমান আছিলে? আৰু এটা আছিলে সি এটা পলাই আছে গম নাপাওঁ কি নাম তাৰ? অংকিত কি? মাছাহাটত মাছুৱাকৰ। অংকিত দাস। তোমাৰ ঘৰ ক'ত? তোমাৰ ক'ত ঘৰ? বাইপাছত। কি নাম তোমাৰ? আৰু তুমি? অৰ্পিতা। তুমিতো কালি কৈছা ড্ৰাগছ লৈছিলো বুলি। মই কেতিয়া কৈছো ড্ৰাগছ লৈছো বুলি? কোনটো সময়ত মই ক'লো ড্ৰাগছ লৈছো বুলি? মই এটাই কৈছো যে কোৰ্টে ডিসাইড কৰিব আৰু থানাই ডিসাইড কৰিব, যি হৈছে থানা আৰু কোৰ্টে ডিসাইড কৰিব। এটোৱে কৈছো যে থানা আৰু কোৰ্টত যাওক, সেইখিনি কথা সিধা কথা। মই তোমালোকে থাকোতে কেনেকে তাই ইমান ড্ৰাগছ ল'ব কেনেকে পালে? মানা নকৰিলা? আমি মাক নহয় না মানা কৰি থাকিবলৈ, তাই নিজে কৈছে তাই নিজৰ পইচা দি খাইছে। আমি দেখাও নাই তেতিয়া তাই পাৰ্টিটো কিহৰ হৈছিল? পাৰ্টি নাছিলে, তাই নিজে গৈছিলে তাইৰ ৰুমলৈ। তোমালোকো গৈছিলা? মোক লগত লৈ গৈছিলে, মই গম নাপাওঁ যে তাই ড্ৰাগছ খাবৰ কাৰণে গৈছিলে। তিনিওজনী একেলগৰ নেকি? একে লগৰে হয়, বাট আগত ইমান ফ্ৰেণ্ডশ্বিপ নাছিলে। তাৰপিছত তাই নিজে কৈছিলে যে মই এৰিলো, সেইকাৰণে মই তাইতো ৰিহেবত আছিলে, তাইতো ৰিহেবত আছিলে হয় নহয়? গম পোৱা নাই? আছিলে, মই আহিলে আকৌ নাহিব নি? তোমালোকে জানা নাই তাই ড্ৰাগছ লয় বুলি? গম পাওঁ, তাৰপিছত নিজে কৈছিলে যে মই চেণ্টাৰৰ পৰা আহি ভাল হৈছিল। সেইদিনাখন নিশা কোনে কোনে লৈছিল তোমালোক থাকোতে? অংকিত, পুপু আৰু তাই। অংকিত পুপু আৰু তাই তেহেত দুটা ল'ব নাপালে, তাই আগত লৈ